হেল্ল' দোস্তো, আজি বনাবলৈ গৈ আছোঁ ৰেচিপি এটা মাছ আৰু টেঙা পাত। এইটো টেঙা পাত মানে কি জানে, নল টেঙা। খুব এটা ধুনীয়া ৰেচিপি দিবলৈ গৈ আছোঁ। এইফালে আলু, পিঁয়াজ আৰু নহৰু মই কাটি লৈছোঁ। আৰু এইফালে আছে মিৰিকা মাছ আনিছিলোঁ মই শুকুৰবাৰৰ পৰা, লোকেল মাছ ফ্ৰাই কৰি থৈ দিয়া আছে। এতিয়া ধুনীয়াকৈ বনাব লাগে, আঞ্জাখন ধুনীয়াকৈ বনাম। ভিডিঅ'টো একদম শেষলৈকে চাই থাকিব। এইফালে মই কেৰাহী বহাই দিছোঁ আৰু কেৰাহীত মই মিঠাতেল অলপ এড কৰি দিছোঁ। তেলখিনি গৰম হোৱাৰ পিছত মই ইয়াত এড কৰিছোঁ এটা শুকান জলকীয়া আৰু কেইটামান পাঁচফোৰণ। তাৰপিছত কাটা নহৰুখিনি মই এড কৰি দিছোঁ। তাৰপিছত মই পিঁয়াজ এড কৰি দিছোঁ। ধুনীয়াকৈ ফ্ৰাই কৰি ল'ব অকণমান টাইম। ধুনীয়াকৈ ফ্ৰাই কৰাৰ পিছত এতিয়া কি কৰিম, ইয়াত ধুনীয়াকৈ মই আলুখিনি দি দিছোঁ। প্ৰথম আলুখিনি ফ্ৰাই কৰি ল'ব আৰু বইল কৰি বনাব পাৰে দেই। মই বইল নকৰাকৈ বনাইছোঁ। ফ্ৰাই কৰি বনালে খাবলৈ অলপ টেষ্টি বেছি হয়, তো সেই গতিকে মই ফ্ৰাই কৰিছোঁ। ইয়াত হালধি পাউডাৰ মই দি দিম 1 চামুচ। তাৰপিছত অকণমান হিলাই ল'ম ধুনীয়াকৈ। আৰু আলুটো যিমান ধুনীয়াকৈ ফ্ৰাই কৰিব সিমান খাবলৈ মিঠা হ'ব। ইয়াত নিমখ মই 1 চামুচ এড কৰি দিছোঁ। ধুনীয়াকৈ মিক্স কৰি প্ৰথম হিলাই দিব আলুখিনি। এতিয়া মই 2-3 মিনিটৰ সময়ৰ কাৰণে মই ধুনীয়াকৈ ঢাকন মাৰি থৈ দিম আলুটো সিজিবলৈ। আৰু এইফালে মই পাতখিনি কাটি ল'ম। নল টেঙাটো ধুনীয়াকৈ মিহি মিহিকৈ মই কাটি ল'ম। নাকাটিলেও হয়, কিন্তু কাটি ল'লে বেছি ভাল হয়। আৰু মই কাটি ৰেডি কৰি ল'লোঁ। আৰু এইফালে চাইছোঁ আলুটো ধুনীয়াকৈ অলপ অলপ হৈছে আৰু ফ্ৰাই হৈছে। আৰু ধুনীয়াকৈ যেতিয়া ফ্ৰাই হৈ যাব, আলুটো সিজিলেই দিব যে, নিসিজাকৈ নিদিব। কাৰণ নিসিজাকৈ দিলে নল টেঙা দি দিলে আলুটো পিছত নিসিজিব। সেই গতিকে আগতীয়াকৈ আলুটো ফ্ৰাই কৰি ল'ব, সিজাই ল'ব ধুনীয়াকৈ। এতিয়া মই কি কৰিম, নল টেঙা পাতখিনি মই ধুনীয়াকৈ ইয়াত এড কৰি দিম। আলুটো সিজে নাই প্ৰথম চেক কৰি ল'ব দেই। আৰু মোৰ আলুটো ফ্ৰাই হৈছে। এতিয়া ধুনীয়াকৈ মই পাতখিনি এড কৰি দিম। এড কৰাৰ পিছত ধুনীয়াকৈ এতিয়া মই হিলাই দিলোঁ ধুনীয়াকৈ মিক্স কৰি দিলোঁ। কাৰণ নল টেঙাটো কি হৈ যায়, গৰমত দিলে লগত সিজিয়ে যায়। সময় নালাগে সিজিবলৈ দেই, বহুত জল্দি সিজি যায়। আৰু মাছৰ লগত খাবলৈ খুব সোৱাদ হয়। ধুনীয়াকৈ মই কি কৰিম, ইয়াত অলপ গৰম পানী এড কৰি দিম। আৰু গৰম দিনত এনেকৈ টেঙা মাছৰ জোল খাবলৈ খুব মন যায়। তো কালি মই টেঙা পাতটো বিচাৰি আনিছোঁ, জানি নাপায়। আৰু লোকেল মাছৰ লগত বেছি খাবলৈ ভাল হয়। আৰু এতিয়া মোৰ ধুনীয়াকৈ আঞ্জাখন হৈছে। আৰু এতিয়া মই মাছখিনি এড কৰি দিছোঁ। এতিয়া ধুনীয়াকৈ অকণমান টাইম উতলিব দিব। উতলাৰ পিছত খাব পাৰিব। ধুনীয়া হৈ গৈছে, কালাৰটো ধুনীয়া হৈছে। আৰু আলুখিনি পাৰিলে ধুনীয়াকৈ অলপ হাতাখনে ভাজি অলপ মিহি কৰি দিব, তেতিয়া ডাঠ হৈ যাব জোলটো আৰু খাবলৈ খুব সোৱাদ হয়। কিমান এটা ধুনীয়া কালাৰ হৈছে গৈছে। গৰম পানী দিয়াৰ লগত তাৰ কালাৰটোৱে চেঞ্জ হৈ গৈছে। আৰু এইফালে মই ভাত লৈছোঁ আৰু ৰাতি খালোঁ, তেনেকৈ মই ভাত খাইছোঁ। সেই গতিকে মই ভাবিলোঁ আপোনালোকৰ মাজলৈ ভিডিঅ'টো বনাই দিওঁ। মাছ লৈ লৈছোঁ আৰু ধুনীয়াকৈ জোল লৈ লৈছোঁ। কৈছোঁ ন, ইমান টেষ্ট হৈছে, একদম মুখৰ পৰা পানী পৰি যাব জানে, ইমানেই টেষ্ট হৈছে। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্টত জনাব নাপাহৰিব। আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। জয় আই অসম।